হেল্ল' বন্ধু বান্ধৱীসকল, মই চেনেল স্বাগতম জনালোঁ। মই আহিলোঁ আজি উত্তৰ বজাৰ হাইস্কুললৈ আহিলোঁ। আৰু উত্তৰ বজাৰ হাইস্কুলত মই এজন অষ্টমমান শ্ৰেণীত পঢ়া ছাত্ৰ এজনৰ মই এটা কাহিনীক লৈ আজি মই এটা ভিডিঅ' বনাম। যিজন ছাত্ৰ অষ্টমমান শ্ৰেণীত পঢ়িয়ে তেওঁ এখন নাটক লিখিছিল, সেই নাটকখনৰ নাম হৈছিল লাল সিং। আৰু সেই অষ্টমমান পঢ়া সেই ছাত্ৰজন আজি তেখেত এখন পাঠশালা মহাবিদ্যালয়ৰ প্ৰধান অধ্যক্ষ, তেখেত প্ৰিন্সিপাল। আৰু সেইজন হৈছে আমাৰ বহুত মৰমৰ, বহুত চেনেহৰ সনাতন কাকতি ছাৰ। গতিকে মই তেখেতৰ বাসগৃহলৈ গৈ আছোঁ। তেখেতৰ নাট্য জীৱনৰ, সাংস্কৃতিক জীৱনৰ অলপ আলোচনা মই তেখেতৰ লগত কৰিম। এটা সাক্ষাৎ আৰু এইখন হৈছে পাঠশালা মহাবিদ্যালয়। এইখনত আমাৰ সনাতন কাকতি ছাৰে এইখনত প্ৰধান অধ্যক্ষ। মই তেখেতৰ কথালৈ গৈ আছোঁ। ছাৰৰ লগত মই দুয়োখনমান কথা পাতিম। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাৰ চেনেললৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। এটা কথা হ'ল কি, মই এজন নাট পৰিচালনা কৰা ব্যক্তি। মই এজন অভিনয়ৰ লগত, নাট্যশাস্ত্ৰৰ লগত জড়িত থকা ব্যক্তি। নাটকেই মোৰ জীৱনৰ এক মধুৰ সম্পৰ্ক থকা দিশ, যি নাটকৰ যোগেদি মোৰ গোটেই জীৱনৰ এটা টাৰ্ণিং পইণ্ট আহিছে। মই জনা হোৱাৰ পৰাই অষ্টমমান শ্ৰেণীৰ পৰাই মই নাটকৰ লগত জড়িত। অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতে লাল সিং নাটকৰ যোগেদি মই অভিনয় জগতত পাতনি মেলোঁ। আৰু এই নিচাটো লগাৰ পিছতেই মই গোটেই অসমত একাংকিকা নাটকৰ যোগেদি এক নাট্য আন্দোলনৰ লগত জড়িত হৈ পৰোঁ। আৰু তাৰ পিছতেই মই 2005 চনত এখন কথাছবি, যিখন চুটি চিনেমা, চুটি কথাছবি, এই কথাছবিখন মুক্তিপথ, আৰু এই মুক্তিপথৰ যোগেদি সৰ্বভাৰতীয় বঁটা পাবলৈ সক্ষম হৈছিলোঁ। আৰু এই কথাছবিখনত, চুটি চিনেমাখনত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। তাৰ পিছতেই 2006 চনত ভাৰতীয় দলিত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰে। তাৰ পিছতেই 2018 চনৰ পৰা বৰ্তমানলৈকে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে আমাক অসম শাখাৰ দলটোত নামনিৰ পৰা কেইজনমান আৰু উজনিৰ পৰা কেইজনমান শিল্পীক লৈ এটা নাট্য দল গঠন কৰা হৈছিল। আৰু এই দলটোৱে গোটেই ভাৰতবৰ্ষতেই এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। তেনেকৈ বৰ্তমান লাগি আছোঁ। তাৰ ভিতৰত মই অভিনয় কৰা নাটক এখন গণেশ গগৈ ডাঙৰীয়া দেৱৰ শকুনিৰ প্ৰতিশোধ। এই নাটকখন মই প্ৰায় 100 বাৰ মঞ্চস্থ কৰিছোঁ, বিভিন্ন প্ৰকাৰৰ পদ্ধতি অৱলম্বন কৰি। আৰু এই নাটকখন মই 100 বাৰেই পৰিচালনাও কৰিছোঁ। তাৰ উপৰিও মই হাতীভাণ্ডি নামৰ মুনীন ভূঞা ছাৰৰ হাতীভাণ্ডিত অভিনয় কৰিছোঁ। আৰু সেই নাটকখনতো মই পৰিচালনা কৰি এটা নেচাৰেল প্লেচত কৰাৰ এটা সক্ষম হৈছিলোঁ কৰিবলৈ। আৰু দৰ্শকৰ ভূয়সী প্ৰশংসাই মোক আনন্দিত কৰিছিল, উৎফুল্লিত কৰিছিল। এতিয়া এই নাটকৰ লগত লাগি থাকিয়েই মই 2019 বৰ্ষত মই ডিষ্ট্ৰিক্ট কৃতি শিক্ষকৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ পিছতে এতিয়ালৈকে মই নাটকৰ লগত জড়িত হৈছোঁ। পূৰ্বৰ পাঠশালা মহাবিদ্যালয়ৰ মই প্ৰবক্তা হিচাপে কাম কৰিছিলোঁ। আৰু বৰ্তমান সেই বিদ্যালয়খন পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰীলৈ ৰূপান্তৰিত হ'ল। আৰু তাত মই অধ্যক্ষৰ আসনত বহিছোঁ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা। তাৰ মাজতো এইবোৰৰ লগত অলপ জড়িত থাকি এটা মনক আনন্দ দিছোঁ। আৰু কলা সংস্কৃতিৰ
সংস্কৃতিৰ লগত মই সুন্দৰকৈ জড়িত হ'বলৈ চেষ্টা কৰি আছোঁ, কাৰণ এই কলা সংস্কৃতি আৰু শিক্ষা মোৰ হৃদয়ত আছে, মোৰ প্ৰাণত আছে। গতিকে এনেকুৱা দিশ এটা সামৰি লৈ মই মোৰ জীৱৰ পৰিক্ৰমা নাট্য জগতৰ, শিক্ষা জগতৰ লগত অতিবাহিত কৰিবলৈ মই চেষ্টা কৰি আছোঁ, আৰু ভগৱানে মোক সুমতি দিয়ক এইবিলাক কৰাৰ কাৰণে। আৰু পুনৰবাৰ এই চেনেলটোলৈ মোৰ পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ, আৰু সুন্দৰকৈ মই ক'বলগীয়াখিনি নমস্কাৰেৰে ইতিৰেখাত আনিছোঁ। ধন্যবাদ।